পেহী নমস্কাৰ। এতিয়া অসমৰ বৰ্তমান নিৰ্বাচনৰ প্ৰচাৰণ চলি আছে। হয়, নমস্কাৰ সকলোকে। আৰু অসমত এতিয়া বৰ্তমান সঁচাকৈ নিৰ্বাচনৰ প্ৰচাৰ খুব জোৰদাৰ চলি আছে। তাৰ বাবে সকলোকে আমি নতুনকৈ অনুৰোধ জনাইছোঁ এটা কথাকে। হয় ঠিকে, আমাৰ নিজৰ বিপুল ভোটেৰে আমাৰ নিজৰ প্ৰাৰ্থীজনক আগবঢ়াই লৈ যাওঁ আহক। হয়, আমাক এই চৰকাৰে বহুত কিবা কিবি সুবিধা দিছে। তাৰ বাবে আমি গোটেইখিনি কথা আপোনালোক দেখুৱাব নোৱাৰোঁ, কিন্তু তথাপিও যিখিনি পাৰোঁ আমি কৈ দিছোঁ যে যোৱাবাৰ আমাক 1,60,000 নিবনুৱাই চাকৰি পাইছে। হয় ঠিকে, এই চৰকাৰখনে আমাক নানা ধৰণৰ সা সুবিধা দিছে, যেনে লাখপতি বাইদেউ, বৃদ্ধা পেঞ্চন, অৰুণোদয়। ঠিকেই, এই চৰকাৰখন আমি নতুনকৈ আৰু সজাই পৰাই ল'ব নোৱাৰোঁনে? যেনে আমাৰ এই অসমখন নতুনকৈ গঢ় দি উঠিছে। আহকচোন এই চৰকাৰখন আমি নতুনকৈ সজাই পৰাই লওঁ। বিজেপিৰে শাসন কালত কত হাঁহি উভতিল, শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত, ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল, তিনিখনকৈ দলং ইমানেৰে অসমৰ নাম উজলিল, প্ৰায় পহনৰে সোজা কণ্ঠক শ্ৰদ্ধাৰে সোঁৱৰিল, লেপেট কটা গেছ কেকাৰ অসমতো এইমছ, আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ। নামনি ফুলি আছে জিলিকি, পদুমৰে পাহি মুখে মুখে হাঁহি, চৌপাশে দেখিছো বিকাশৰে ছবি, চাহ